নমস্কাৰ মেথছ কেমিকেল চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 9 ৰ যেটো চেপ্টাৰ আমি অলৰেডি কৰি আছো নাম্বাৰ সিস্টেম তাৰ আমি এটা পাৰ্টলৈ আমি আগবাঢ়িছো অলৰেডি আমি যি কিটা পাৰ্ট আমি আপলোড কৰিলো আমি তাৰ ডেসক্ৰিপচনতে আমি তাৰ লিংকসমূহ দি দিছো আপোনালোকে চাই লব পাৰিব আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি বিভিন্ন ডিস্ট্ৰিক্টৰ যিকোনো কোৱেশ্চন পাৰ আমি সলভ কৰি পেলাই আমি আপলোড কৰি আহিছো আপোনালোকে তাৰ পৰা চাই লব পাৰিব আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি আহকচোন আজি আমি যেটো 1.5 আমি অনুশীলনীটো আমি আৰম্ভ কৰিম তাৰ মাজলৈ আমি আগবাঢ়ো 1.5 অনুশীলনীত প্ৰথমতে কি দিয়া আছে জানেনে কৈছে কি যে পৰিমেয় আৰু অপৰিমেয়টো বাছি ল'ব দিছে ঠিক আছে মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলো যে পৰিমেয় অপৰিমেয় বস্তুটো কেনেকৈ হৈ যায় যে আমি যদি দুটা পৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰো তে পৰিমেয় হ'ব দুটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰে কি হ'বগৈ পৰিমেয় হ'ব কিন্তু পৰিমেয়ৰ লগত যদি আমি যোগ বা বিয়োগ অপৰিমেয় কৰো তেনে কি হ'ব কি অপৰিমেয় বা অপৰিমেয়ৰ লগত যদি কিবা এটা সংখ্যা যোগ বিয়োগ কৰো কি কৰো পৰিমেয় কৰো কি হ'বগৈ অপৰিমেয় হ'ব তে চাকচোন আমি প্ৰথম এক নম্বৰ কোৱেশ্চন আমাক কি দিছে চাব কৈছে কি যে এক নম্বৰটো যে 1 কি দিছে যাব 2 - √5 2 - √5 বুলি দিয়া আছে এতিয়া মই কি কৈছিলো যে পৰিমেয়ৰ লগত অপৰিমেয় যদি আমি মাইনাস বা প্লাস কৰো কি হয় অপৰিমেয় হয় এটা এই 2 টো কি হয় পৰিমেয় সংখ্যা √5 কি হ'ব অপৰিমেয় সংখ্যা তে এটো আলটিমেটলি কি হ'বগৈ অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব ঠিক আছে নেক্সট টো চাব কেনেকুৱা 2 নম্বৰটো কি দিছে 3 + 2√23 - 23 এটা চাব যেতিয়া আমাৰ √23 আছে হয়নে আমি যে ক্যালকুলেশনটা কৰকচোন 23 দিলো মাইনাস কি হ'বগৈ আকৌ মই 23 দি দিলো ঠিক আছে এই পোরশনটা ক্যান্সেল হৈ গ'ল থাকিলে কি 3 3 দি থাকে মই কি বুলি কম মই পৰিমেয় বুলি কম ঠিক আছে বুজি পালো কথাটো ওকে নেক্সট কি আছে 3 নম্বৰটো কৈছে কেনেকৈ যে 2√7 / 7√7 ঠিক আছে √7 ক্যান্সেল হৈ গ'ল থাকিলে কি 2/7 ঠিক আছে এটা চাইছো এই 2/7 যেতিয়া আছে তাক আমি কি বুলি কম গৈ পৰিমেয় বুলি কম হয়নে কথাটো আৰু হেটো ফ্ৰেকচন হৈ আছে ই কি হ'ব গৈ পৰিমেয় হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন চাকচোন 4 নম্বৰটো কি দিছে যে 1/√2 দিছে 1/√2 এটা ই কি হ'ব গৈ √2 এটা কি হয় অপৰিমেয় সংখ্যা আৰু 1ক যদি আমি অপৰিমেয় সংখ্যা ডিভাইড কৰো তে কি হ'ব ৰিজাল্টটো হ'ব সদায় কি হ'ব গৈ অপৰিমেয় হ'ব ঠিক আছে নেক্সট হ'ব 2π 5 নম্বৰটো কি দিছে 2π এটা 2π টো কেনেকৈ জানেনে আমি পাই ভ্যালু জানিলে মুঠতে আমি কি বুজিম অপৰিমেয় সংখ্যা ঠিক আছে 2π হওক 3π হওক 4π হওক এক্সট্ৰা যে নহওক মুঠতে কথাটো কি হৈ যাবগৈ ই অপৰিমেয় সংখ্যা হ'ব ই হ'ব কিমান অপৰিমেয় সংখ্যা ঠিক আছে তে আমি এক নম্বৰ কোৱেশ্চনটো আমাৰ ইমানখিনি আছিল আৰু এটো আমি আপোনালোকক কৰিবলৈ আমি চেষ্টা কৰিলো এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো যে 2 নম্বৰ কোৱেশ্চন আছে আমি 2 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো এতিয়া 2 নম্বৰ কোৱেশ্চনটো বুলি কোৱা লগে লগে আমি তাত যিটা আমি যে ফৰ্মুলা লাগে সেই ফৰ্মুলাখিনি অলৰেডি মই আগৰ যেটো ভিডিও আছিল সেই ভিডিওটোত মই অলৰেডি আপলোড কৰিছো আপোনালোকে ডেসক্ৰিপচনতে লিংকটো পাই যাব নহলে আমাৰ কিতাপখন যদি মেলি লয় তেনেহলে তাত এটা ফাংচন ফৰ্মুলা আছিল সেই ফৰ্মুলাখিনি আমি কৰিলে বুজিব পাৰিম ঠিক আছে মই যদি আপোনালোকে এটা পেজ মেলি দিবচোন এইখিনি এটা ফৰ্মুলা কিছু আছে দেখিছেনে বাৰু হয়নে 44 পেজৰ আপোনাৰ এই ফৰ্মুলা কিছুমান আছে তাতে আপুনি দেখি যাব আৰু সেইখিনিক আমি প্ৰাধান্য দিয়ে আমি এই গোটেই মেথছখিনি আমি কৰিব ট্ৰাই কৰিম ঠিক আছে আমি 2 নম্বৰ 1 টোলৈ আমি আগবাঢ়ো ইয়াত চাব 2 নম্বৰ 1 কি দিয়া আছে জানেনে 3 + √3 দিছে 3 + √3 আৰু কি দিছে 2 + √2 দিয়া হৈ আছে হয়নে কথাটো এতিয়া মই সলভ কৰিবলৈ যাওঁ তে কি হ'বগৈ এতিয়া যিহেতুকে গোটেই নাম্বাৰটো বেলেগ হৈ আছে তে মই কি কৰিম গৈ মাল্টিপ্লাই কৰিম কি মাল্টিপ্লাই কৰিম বিতৰণ বিধি হয়নে কথা বিতৰণ বিধি কি আছিল যে এটো লগত এটো মাল্টিপ্লাই কৰিম এটো লগত এটো মাল্টিপ্লাই কৰিম ঠিক আছে তে কি হ'বগৈ 3 2 + √2 √3 দিলো 2 + √2 ঠিক আছে এখন 3 × 2 = 6 3 লগত √2 কৰিলে 3√2 হ'ব √3 লগত 2 কৰিলে 2√3 হ'ব আৰু √3 লগত √2 হ'ব ঠিক আছে এটা চাকচোন আমি
লাষ্ট লাইন এটা কৈছো 6 3 root 2 2 root 3 plus root 6 বুজি পাইছে নে বাৰু এটো মাল্টিপ্লাই হৈছে বস্তুটো গপলে এটো হ'ব ঠিক আছে তো আমি 2 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছো কি দিছে চাব 2 নম্বৰটো দিছে যে 3 plus root 3 আৰু 3 minus root 3 দিয়া হৈ আছে হয়নে এছন a plus b a minus b আৰু যেহেতু এটা ৰুটত আছে তে কি আছিল a square minus b বুলি আছিল কাৰণ আমি এটা ফৰ্মুলা পাইছিলো কি a plus root b into a minus root b তে কি হৈ গৈ a square minus b হৈ যায় এছন a square বুলি ক'লে কি হ'ব গৈ 3 square minus b মানে কি হ'ব গৈ 9 minus 3 হ'ব কিমান 6 বুজিব পাইছো কথাটো ওকে এটো হৈ গ'ল কিমান 6 হ'ব ঠিক আছে তেনেকৈ আমি 3 নম্বৰ কোৱেশ্চনটো মাজলৈ যাওঁ 3 নম্বৰ কি দিছে জানা না 3 নম্বৰটো দিছে কি √5 plus √2 হোল স্কয়ার দিয়া হৈ আছে ওকে এতিয়া √5 আৰু √2 যদি হোল স্কয়ার দিয়া হৈ আছে তাৰমানে a plus b হোল স্কয়ার হৈ আছে না তে কি হ'ব গৈ a স্কয়ার এটা ফৰ্মুলা আছে সৰি এটা ফৰ্মুলাটো কিছে জানা না ফৰ্মুলাটো আছিল যদি √a plus √b হোল স্কয়ার হয় তে ফৰ্মুলাটো আছিল a plus 2 root ab plus b আছিল হয়নে কথাটো ওকে এটা যদি মই চাবলৈ যাওঁ তে হ'ব কিমান ইয়াত হ'ব a plus 2 root ab মানে a into b ঠিক আছে কি হ'ব plus b হৈ গ'ল এটা কি কৰিব 5 plus 2 কেন হ'ব 7 হ'ব 2 এটো কেন হ'ব 7 বুজি পাইছো কথাটো তে এটোৱে হৈ গ'ল আমাৰ আনসাৰটো ইয়াত আমি পাই গলো ঠিক আছে নেক্সট আমি কি হ'ব 4 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িম 4 নম্বৰ কোৱেশ্চন কি দিছে চাব ইয়াত দিছে কি 4 নম্বৰটোত কৈছে কি যে √5 minus √2 আৰু কৈছে √5 plus √2 ঠিক আছে তে এখিনি আমাক দিয়া হৈ আছে তে এটো যদি দিয়া হৈ থাকে তো একদম সিম্পল এটা ফৰ্মুলা আছিল √a minus √b √a plus √b হয় কি a minus b হয় তেনে a বুলি কোনটা কি আহিব 5 b বুলি কোনটা কি আহিব 2 এটা আনসার কেন হ'ব 3 বুজিব পাৰিছো নিশ্চয় তে এটো হকলকৈ আমাৰ 4 নম্বৰ কোৱেশ্চনটো এতিয়া মই যদি 5 নম্বৰ কোৱেশ্চনটো আগবাঢ়ো 5 নম্বৰটো অকমান পাজল এটা বস্তু আছে ওকে আমি এই বোৰ্ডখন এটা মুছি ললে আমি আমাৰ কৰিবৰ কাৰণে ইজি হ'ব এতিয়া 5 নম্বৰটো বুলি কোৱাৰ লগে লগে আমি এটা বস্তু সবে ভয় খাই গলে নহব যে যেতিয়া এটা স্কয়াৰ কোনোবা এটা নাম্বাৰৰ ওপৰত থাকে সেই স্কয়াৰটো কি বুজি জানে না আমি নাম্বাৰটো দুইটাৰ ওপৰত থাকাটো বুজায় এই ধৰক কেনেকুৱা ধৰণৰ যেলে মই ধৰি লওক আৰু কোনোবা এজন লগৰ এজন আছো আমাৰ দুইটাৰ ওপৰত স্কয়াৰটো আছে দ্যাট মিন্স কি মোৰ কাৰণেও স্কয়াৰ হয় মোৰ লগৰটোৰ কাৰণেও স্কয়াৰ হয় হয়নে সেই বস্তুটোকে আমি এটা কনসেপ্ট হিচাপে আমি ল'ব লাগিব ওকে এটা সাকচন কোৱেশ্চনটো কি দিছিলে কোৱেশ্চনটো দিছে 5 নম্বৰটোত কৈছে কি কৈছে 3 √5 minus 4 √3 হোল স্কয়ার এটো দিয়া হৈ আছে এটা ইয়াত চাবচোন কেনেকুৱা হ'ব a minus b হোল স্কয়ার তে a স্কয়ার minus b a স্কয়ার plus b স্কয়ার minus 2ab যেটা মই ফৰ্মুলা আমি জানো হেতু মই কৰিবলৈ যাওঁ কি হ'ব গৈ a স্কয়ার plus b স্কয়ার minus 2ab ঠিক আছে হগল এটা শুন এটা যে আমি যে এটো যে স্কয়ারে কৰিম ইমাতো মই কোৱা নিচিনা যে স্কয়ার কৰিলে কি হ'ব গৈ a 3 টো ওপৰটো স্কয়াৰটো আছে √5 ৰ ওপৰটো স্কয়াৰটো আছে এটা চাবচোন 3 যদি ওপৰত স্কয়াৰটো থাকে কি হ'ব 3 স্কয়াৰ ডট √5 স্কয়াৰ মানে কেন হ'ব 5 বুজি পাইছো কথাটো নেক্সট হ'ব 4 যদি স্কয়াৰ কৰিম কেন হ'ব 16 হ'ব √3 স্কয়াৰ কেন হ'ব 3 হ'ব মাইনাস 3 দুগুণ 6 6 4 গুণ 24 √5 into 3 বুজিব পাইছো কথাটো ওকে 3 স্কয়াৰ মানে কিমান হ'ব 9 এবাৰ ডাইৰেক্ট 9 বুলি মই লিখি দিব পাৰো হয়নে কথাটো 5 নম্বৰ কেন হ'ব 39 16 6 18 8 কৰিল 1 48 minus 24 √15 এতিয়া 8 পাছে 13 কি হ'ব 3 হ'ব এক কলি গল 4 4 7 7 1 4 4 8 8 1 9 কি হ'ব 24 √15 তে এইটো হল আমাৰ এই কোৱেশ্চনটোৰ আনসাৰটো ঠিক আছে তে নেক্সট কোৱেশ্চনটো হৈছে যে কি √7 minus 6 আমি যদি কৰিবলৈ যাওঁ আমি এখিনতে কৰিছো 6 নম্বৰটো কৈছে কি যে √7 minus 6
√3 minus √7 ঠিক আছে এতিয়া এটো যদি মই চাবলৈ যাওঁ কি হ'ব জানেনে √7 ৰ লগত মই এটো মাল্টিপ্লাই কৰিব লাগিব √3 minus √7 minus 6 √3 minus √7 এটো ঠিক আছে √7 ৰ লগত √3 যদি মই কৰিবলৈ যাওঁ কি হ'বগৈ √7 √3 minus √7 স্কয়াৰ হ'ব কাৰণ কিহৰ কাৰণে √7 ৰ লগত √7 মাল্টিপ্লাই কৰিলে স্কয়াৰ হ'ব হয়নে মাইনাস কেন হ'ব 6 √3 আৰু 6 √7 এটা মই কত ভুল এটা কৰিছো এই মাইনাস আছে না মাইনাস কি হ'ব প্লাস হ'ব ঠিক আছে এটা চাবচোন √7 * √3 কি হ'বগৈ 21 মাইনাস √7 স্কয়াৰ মানে কি হ'বগৈ 7 minus 6 √3 plus 6 √7 ঠিক আছে তে এটো হলগৈ আমাৰ আপোনাৰ 6 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো ঠিক আছে আমি নিশ্চয় বুজিব পাৰিছো ওকে তে আমি ইয়াৰ নেক্সট কোৱেশ্চনৰ মাজতে আমি আগবাঢ়ো এতিয়া নেক্সট কোৱেশ্চনটো কি দিছে মানে 7 নম্বৰ কোৱেশ্চনটো একদম ইজি দিছে কোনো ইয়াৰ পাজল নাই তে যদি আমি চাবলৈ কৰিবলৈ যাওঁ তে ইয়াৰ কোৱেশ্চনটো কি হ'ব কি জানে না কৈছে কি যে 2 plus √6 7 নম্বৰ কোৱেশ্চনটো 2 plus √6 4 plus √6 তে এটো হ'ব আমাৰ কোৱেশ্চনটো এটা চাব অলপ কোনছে বিতৰণ বিধি 2 4 plus √6 plus √6 কে হ'ব 4 plus √6 হৈ গ'ল 4 দুগুণ 8 কে হ'ব 2 √6 plus 4 √6 plus কে হ'ব √6 স্কয়ার হলে কথাটো ওকে এটা কি হ'ব 8 plus 2 √6 4 √6 কে হ'ব 6 √6 plus √6 স্কয়ার মানে কি হ'ব 6 হয় না তে 28 কেন হৈ গ'ল 14 plus 6 √6 তে এটো হৈ আমাৰ এই কোৱেশ্চনটো আনসাৰটো ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় ওকে এটা যদি মই চাবলৈ যাওঁ 3 নম্বৰ কোৱেশ্চনটো কৈছে কি মনত পেলোৱা যে পাইৰ সংজ্ঞাটো কি পৰিধি আৰু ব্যাসৰ এটা অনুপাত yes কাৰণ পাই হৈছে c/d কি মানে আছে সাৰ্কমফাৰেন্স অফ সাৰ্কল বা কিন্তু পৰিসীমা বা পৰিধি বুলি ক'ব পাৰো আৰু d মানে হৈছে ডায়ামিটাৰ মানে ব্যাস ঠিক আছে বুজিব পাৰিছো কথাটো তে এইটো আমাৰ কোৱেশ্চনটো কিবা কৰিব লগিয়া আছে বুলি আমি নাভাবো ওকে নেক্সট কোৱেশ্চনটো হৈছে 4 নম্বৰটো 4 নম্বৰ কোৱেশ্চন চাবলৈ গলে একদম ইজি হয় আমি আকি অঙ্কন কৰিব লাগিব তে অঙ্কন কৰিবলৈ হলে আমি কি কৰিব লাগিব জানেনে কৈছে কি যে কোৱেশ্চনটো √9.3 ঠিক আছে এই যে 9.3 যে আছে যে আমি যা কি হ'ব লাগিব এটা সংখ্যা ৰেখা ৰাখিব লাগিব অলৰেডি আমি কি √2 আকিছো √3 আকিছো √5 আকিছো হয় না আমি আগৰ ভিডিওটো আমি আপলোড কৰিছো আপোনালোকে আবার ডেসক্ৰিপচনতে চাবচোন এটা লিংক সময় পাই যাব ঠিক আছে এতিয়া চাব কেনেকুৱা যে 9.3 যদি আছে আমি কি কৰিব লাগিব এটা প্ৰথমতে এটা লাইন ড্ৰ কৰিব লাগিব তাহলে মই লাইন এটা ড্ৰ কৰিছো ওকে কোনো মেজাৰমেন্ট লোৱা নাই তাহলে মই লাইন ড্ৰ কৰিছো খালি ঠিক আছে নেক্সট কামটো হ'ব যে মই ইয়াৰ পৰা মই পইন্ট আউট কৰিম 9.3 আছে নহয় এক এটা প্লাস কৰকচোন কেন হ'বগৈ 10.3 হয় না এটা মই ইয়াত মই a বুলি যদি মই পইন্ট আউট কৰো নেক্সট মোৰ পইন্টটো কি হ'বগৈ b পইন্টটো কি হ'ব জানানে এই কোণৰ পৰা এই কোণলে ab যোগটো মই কেন লৈছো 9.3 লৈছো ওকে নেক্সট মই কি কৈছো এক এটা যোগ কৰিব লাগিব এক এটা যোগ কৰিব মই কি লগাই এটা c এটা পইন্ট ললো মানে এইকণ কিমান 1 cm এয়া এইকণ হৈছে 9.3 cm আৰু bc টো হৈছে 1 cm ঠিক আছে এতিয়া মই কি কৰিম জানানে এই কোণৰ পৰা এইকণলে কিমান আছে 10.3 হয়নে 10.3 এটা যদি চাওক 10.3 যদি মই যদি 2 এ ডিভাইড কৰো তে কেন হ'বগৈ 5.15 হ'ব হয়নে আৰু তেনেকৈ মই এটা মিডল পইণ্টটো মই কি কৰিলো ইয়াৰ পৰা বাছি ললো মিডল পইণ্টটো মই বাছি ললো ঠিক আছে এতিয়া মই কি কৰিম আবার পেন্সিল কম্পাস পাত লব লৈ পাই কি কৰিব এই OC কানেক্ট কৰিব OC এটা আৰ্ক কৰিব এনেকৈ কেনেকৈ হ'বগৈ তেতিয়া আমি এনেকৈ আৰু আৰ্ক কৰিব যাওঁ এটা অৰ্ধবৃত্ত যদি আকংক এটো হৈ যাব কিমান এনেকৈ ঠিক আছে কথাটো এটা চাব কথাটো কেনেকুৱা যদি মই আৰ্ক কৰি দিওঁগৈ ই হৈ গ'ল এখিনি পাই গ'লো হয়নে কথাটো এতিয়া চাব তে এতিয়া এইখিনি পাও কি কৰিলো মই এখিনি এটা পারপেন্ডিকুলারলি মই এটা লাইন ড্ৰ কৰিম বি বিন্দু পা AB কিমান আছিল 9.3 cm আছিল এইকণ কিমান আছিল 1 cm আছিল ওকে এটা চাব কথা কি হ'ব মই ডি বুলি মই নাম দি দিম এই BD কোণ জুখি মই কি কৰিম এটা আৰ্ক কৰিম মানে ABD মই জুখিলো দি বলে মই এনেকৈ কি কৰিলো এটা আৰ্ক কৰিলো আৰ্কটো কোনে হৈ গ'ল কিমান ই মানে কথাটো এটা এটাকে কি হ'ল জানানে এই BE হৈছে আমাৰ
√9.3 বুজি পাইছো কথাটো তে এইটোৱে আছিল আমাৰ অঙ্কনটো আমি যেটো আঁকিবলৈ আমাক কৈছে কি আঁকিবলৈ দিয়া অঙ্কনটো হৈছে এইটোৱে ঠিক আছে আমি বুজি পাইছো নিশ্চয় একদম সিম্পল 9.3 আছে এক এটা যোগ কৰিম 10.3 হ'ব 9.3 আমি জকিলো এক এটা সেন্টিমিটাৰ বহাই ললো 10.3 হৈ গল তাৰ মিড পইণ্টটো মই ললো মই কানেক্ট কৰি ললো ঠিক আছে কানেক্ট কৰি কি কৰিলো গৈ বি পা মই পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো আৰু এটো জোখত মই কি কৰিলো এটা আৰ্ক ড্ৰ কৰিলো যত কাটিছে কি ই বিন্দু বুজি পাইছো কথাটো তে এইটোৱে আছিল আমাৰ 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো আমাৰ আনসাৰ ঠিক আছে তে এতিয়া আমি কি কৰিম জানানে এতিয়া আমি 5 নম্বৰ যেটো কোৱেশ্চন আছে আমি 5 নম্বৰ কোৱেশ্চনটো আমি যাম আৰু অলৰেডি মই যেতিয়া উদাহৰণখিনি কৰিছিলো তেতিয়া মই আপোনাক এটা হৰ পৰিমেয়কৰণ বুলি এটা নিয়ম মই অলৰেডি শিকাইছিলো বা মই দেখাইছিলো তে সেই হৰ পৰিমেয়কৰণ নিয়মটো আমি কেনেকুৱা হ'ব বা কি হ'ব আমি তাক ক'বলৈ আমি আগবাঢ়িম যেতিয়া মই আগৰ ভিডিওত মই কৈছিলো হৰ পৰিমেয়কৰণ কৰা মানে সংযুগ্মীকৰণেৰে মাল্টিপ্লাই কৰিব লাগে মানে কনজুগেট নাম্বাৰ দি ঠিক আছে ওকে এতিয়া যদি মই চাবলৈ যাওঁ তে আমাৰ 5 নম্বৰ যিটা কোৱেশ্চন আছে তাৰ 1 নম্বৰ কোৱেশ্চনটো কি দিছে চাব 1/√7 1/√7 এটো হল 1 নম্বৰটো এটা চাব মই কৈছিলো যে হৰ পৰিমেয়কৰণ কৰা মানে মেইন বস্তুটো হৈছে এনি হাউ আমি কিবা প্ৰসেস এপ্লাই কৰি পেলাই আমি ৰুটটো উঠাব লাগে ঠিক আছে এটা চাব √7 এতিয়া ৰুটটো আমি উঠাব লাগিব হয়নে তে উঠাবলৈ কি কৰিব লাগিব মই √7 ৰ সৈতে আকৌ √7 মাল্টিপ্লাই কৰিব লাগিব ওকে এতিয়া চাব মই 1/√7 মই লিখিলো আকৌ কি কৰিলো মই √7 টা মাল্টিপ্লাই কৰিলো আকৌ ইনটু √7 টা মাল্টিপ্লাই কৰিলো ওকে এতিয়া √7 ইনটু √7 কেন হ'বগৈ 7 ঠিক আছে 1 ইনটু √7 মানে কেন হ'বগৈ √7 ঠিক আছে তে এতিয়া এইটোৱে হ'গৈ আমাৰ হৰ পৰিমেয়কৰণ কৰা হ'ব ঠিক আছে দেখিছেনে কথাটো আমি হৰৰ পৰা মানে ডিনোমিনেটৰৰ পৰা কি হৈছে গৈ ৰুটটো আঁতৰিলে বুজি পাইছো কথাটো ওকে আমি এটা সেকেন্ড নম্বৰ কোৱেশ্চনলৈ আমি আগবাঢ়ো তাত কি দিছে চাব কৈছে কি যে 1/√7 মাইনাছ √6 এটো দিয়া হৈ আছে ওকে এতিয়া চাব কেনেকৈ কি হ'ব এতিয়া মই কৈছিলো যে হৰৰ পৰিমেয়কৰণ কৰা মানে মিন্স হৈছে যে আমি ৰুটটো উঠাব লাগে এতিয়া √7 মাইনাছ √6 কি হ'বগৈ √7 মাইনাছ √6 যেহেতুকে আছে আমি কি কৰিম গৈ এতিয়া কনজুগেট নাম্বাৰে মাল্টিপ্লাই কৰিম কনজুগেট নাম্বাৰটো কিন্তু যে √7 প্লাস √6 মানে নেগেটিভ থাকিলে পজিটিভ দি ওকে ইনটু কি হ'বগৈ √7 প্লাস √6 বুজি পাইছো কথাটো ওকে এতিয়া চাবা কেনেকুৱা হ'ব আমি √a মাইনাছ √b √a প্লাস √b কি আছে আনসাৰটো a মাইনাছ b আছে হয়নে ওকে এতিয়া চাবা কি হ'বগৈ a মাইনাছ b a কেন হ'বগৈ 7 b কিমান 6 ওপৰত কেন হ'বগৈ √7 প্লাস √6 এটা হ'ব কিমান √7 প্লাস √6 বাই 1 এটা হ'বগৈ √7 প্লাস √6 ঠিক আছে তে এইটোৱে হ'লগৈ আমাৰ আনসাৰটো ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় তে এইটোৱে হ'লগৈ আমাৰ হৰৰ পৰিমেয়কৰণ কৰা হৈ গ'ল ওকে এটা আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িম এতিয়া নেক্সট কি দিছে যে 1/√5 প্লাস √2 মই মুছি দিছো এটো ওকে এতিয়া আমাৰ নেক্সট যেটো 3 নম্বৰ কোৱেশ্চন আছে তাত কি দিছে চাব 1/√5 3 নম্বৰটো 1/√5 প্লাস 2 1/√5 প্লাস √2 √2 দিয়া হৈ আছে ওকে এটা আমি কি কৰিম গৈ √5 প্লাস √2 আৰু কি কিদি মাল্টিপ্লাই কৰিম কৈছিলে অপজিট দি মানে মাইনাস দি কৰিব লাগিব কাৰণ প্লাস চিন আছে হয়নে তে কি হ'বগৈ √5 মাইনাস √2 তে কি হ'বগৈ 1 ইনটু কি হ'বগৈ √5 মাইনাস √2 এটা কি আগৰ নিচিনা স্টাইলতে √5 আছে √2 আছে a √a মাইনাস প্লাস √b √a মাইনাস √b তে কি হ'বগৈ √a মাইনাস b এটা a কিমান আছে 5 মাইনাস b ঠিক আছে নেক্সট কি আছে √5 মাইনাস √2 হৈ গল এটা চাকচোন 5 পৰা 2 গলে কেন থাকিব 3 ওপৰত কেন থাকিব √5 মাইনাস √2 ঠিক আছে তে এইটোৱে হ'গলগৈ আমাৰ আনসাৰটো বুজিব পাৰিছো নিশ্চয় হয় না নেক্সট কোৱেশ্চনটো চাওক 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো কৈছে কি যে 1/√7 মাইনাস 2 1/√7 মাইনাস 2 ঠিক আছে ওকে এইটা চাবা আগৰ সৈতে একে এটা √7 মাইনাস 2 আছে নহয় আমি লিখি ললো কি হৈ গলকৈ √7 মাইনাস 2 এতিয়া
যেতিয়া √7 - 2 মই লিখিছো তে নেক্সট কি হ'ব তেনেহলে √7 + 2 হ'ব কাৰণ মই কৈছিলো না অপজিটটো লিখিব লাগে বুলি ওকে কি হ'ব গৈ এতিয়া √7 + 2 এটা চাকচোন মই তলত লিখিলো ওপৰত লিখিলে হ'ব না কোনো কাৰণত নহয় কাৰণ মই এক্সট্ৰাকে লিখিছো সো ওপৰটো মই লিখিব লাগিব বুজি পাইছো একদম পানী টেনচন ল'ব নালাগে বিন্দাস খালি কৰি গলে হৈ গল ইমান সিম্পল কথা তলৰ নম্বৰ কি কৰিব লাগে নেগেটিভ আছে পজিটিভ দি মাল্টিপ্লাই কৰিম পজিটিভ আছে নেগেটিভ দি মাল্টিপ্লাই কৰিম এটা ফৰ্মুলা পেলাই দিয়ক আৰু হাই আনসাৰ ওলাই যাব হয় না ওকে ঠিক আছে যাবচোন √7 - 2 আছে √7 + 2 এটা কি হ'বগৈ আমাৰ এটা ফৰ্মুলা আছিল নহয় √a - b √a + b কি হৈ গল √a - b স্কয়ার আছিল ওকে তে a কেন হৈ আছে 7 হয় না আৰু কি হ'ব -b স্কয়ার তে চাচোন এটা কনফিউজন হ'ব পাৰে আপোনালোকৰ একদম সিম্পল আমাৰ আগৰ এটা কনসেপ্ট মই কৈ দিছো কথাটো যে কেনেকুৱা আছিল আমি যেটা ফৰ্মুলা পাইছিলো a + b a - b কি আছিল a স্কয়ার - b স্কয়ার এই কনসেপ্টটো লৈ পেলাই কিন্তু আমাৰ এই ফৰ্মুলাটো হৈছে ঠিক আছে হয় না কথাটো এটা চাবচোন কেনেকুৱা এটা আমি এটা চাব a স্কয়ার এট a - b a + b হৈ আছে √7 স্কয়ার হ'ব মই 7 নি লিখি মই √7 টো স্কয়ার নেকে লিখি দিও হয় না কথাটো তে মাইনাস কি হ'ব b স্কয়ার মানে 2 স্কয়ার বুজি পাইছো কথাটো ওকে তে কেন হ'বগৈ √7 + 2 বুজি পাইছো কথাটো যে সাকচোন ভাবে কেনে অকমান দীঘল কৰি দিলো √7 স্কয়ার মানে কেন হ'ব 7 2 স্কয়ার মানে কেন হ'ব 4 ওপৰ কেন হ'বগৈ √7 + 2 তে হ'ব কিমান এতিয়া √7 + 2 ইয়াত হ'বগৈ কিমান 3 এটো হ'ব আমাৰ আনসাৰটো বুজি পাইছো কথাটো তে এটো হ'ব আমাৰ আনসাৰ বুজি পাইছো তে আমি নেক্সট অংকটো মাজলে আমি আগবঢ়িম তে ঠিক আছে আমাৰ এটা কি দিয়া আছে 5 নম্বৰটো 5 নম্বৰটো কি দিয়া আছে চাব একদম সিম্পল হৈ আছে কাৰণ 5 নম্বৰটোত যেটো হৰত দিয়া হৈ আছে সেই হৰটোত কিন্তু √5 বুলিহে আছে বা বেলেগ আমাৰ নাম্বাৰ প্লাস বা মাইনাস থাকা নাই তে এটা কেনেকুৱা হ'ব এতিয়া 5 নম্বৰটো চাব 13/√5 একদম সিম্পল √5 টো আছে √5 দি মাল্টিপ্লাই কৰি দিলে হৈ গল √5 দি আমি মাল্টিপ্লাই কৰি দিলো 13 দি কৰি দিলো হয় না বুজি পাইছো কথাটো √5 * √5 5 কি হ'ব 13 √5 হৈ গল তো আমাৰ আনসাৰ বুজি পাইছো কথাটো এটো হৈ গল আমাৰ আনসাৰটো হৈ গল কাৰণ কিহৰ কাৰণে এই যে এই নম্বৰটো যে আছে √5 যে এটো ইজি মানে যদি প্লাস কে থাকিলে হেতেন তেতিয়া কথা অকন বেলেগ হৈ গল কৰিছো অলৰেডি কিন্তু √5 বা √7 যে কৰিলো যে সেইবিলাক মানে একদম ইজি হৈ যায় জাস্ট মাল্টিপ্লাই কৰি দিলে হৈ যায় ওকে আমি নেক্সট কোৱেশ্চনটো দিছে যে 6 নম্বৰটো কি আছে 6 + √5 6 - √5 ওকে এটা চাব যেতিয়া a - b হৈ আছে এটা আমি কি কৰিম এতিয়া প্লাস লৈ দিম কি হ'ব 6 - √5 টো আছে কি হ'ব 6 + √5 6 + √5 আৰু কি হ'ব 6 + √5 বুজি পাইছো কথাটো কাৰণ নেগেটিভ আছে বা পজিটিভ কৰি ললো হয় না ওকে এটা চাব নেক্সট কি হ'ব মোৰ a স্কয়ার - b স্কয়ার হ'ব a স্কয়ার মানে কি হ'ব 6 স্কয়ার - b স্কয়ার ওকে ওপৰত কি হয় চাচোন a + b এটো চাচোন কেনেকুৱা 6 + √5 6 + √5 সেম হৈ আছে না তো কি হৈ যাব বস্তুটো 6 + √5 স্কয়ার বুজি পাইছো ঠিক আছে ওকে এটা 6 স্কয়ার মানে কিমান 36 - √5 স্কয়ার মানে কিমান 5 বুজি পাইছো ওপৰে চাচোন a + b হোল স্কয়ার কি হ'ব গৈ a স্কয়ার + 2ab + b স্কয়ার বুজি পাইছো না এটা ফৰ্মুলা যে আমাৰ আছে a + b হোল স্কয়ার ফৰ্মুলাটো আমি পাই গলো ঠিক আছে তে নেক্সট 36 আৰু 5 গুছি যায় কেন হ'ব গৈ 31 হৈ গল 6 স্কয়ার মানে কিমান 36 প্লাস 3 6 গুণ 12 √5 প্লাস এইটো আছে নহয় √5 স্কয়ার কিমান হ'ব গৈ 5 হ'ব 5 বুজি পাইছো কথাটো ওকে 36 আৰু 5 কলে কেন হ'ব গৈ 41 প্লাস হ'ব গৈ 12 √5 ইয়াত হ'ব গৈ 31 ঠিক আছে এটো হৈ গল আমাৰ আনসাৰটো বুজি পাইছে নিশ্চয় এটো হৈ গল আমাৰ 6 নম্বৰটো আনসাৰটো ঠিক আছে এতিয়া চাব নেক্সট আমাৰ আহি গল 7 নম্বৰটো 7 নম্বৰটো কি দিয়া আছে একদম একেই গুটেকেটা ম্যাথ একদম সিম্পল আমি খালি কনজুগেট নাম্বার দি মাল্টিপ্লাই কৰি থাকিলে আমাৰ আনসাৰটো ওলাই যায় বেলেগ এনেকুৱা বিশেষ পাজল আমাৰ একো নাই কিয়া ঠিক আছে মই মুছি দিছো এই কোৱেশ্চনটো ওকে এতিয়া নেক্সট আহি গল 7 নম্বৰটো চাবচোন 7 নম্বৰটো কেনেকৈ কৰিম আমি
দিয়া আছে কোনটো 7 নম্বৰ দিছে কিন্তু চাব 5 প্লাছ ৰুট 3 7 নম্বৰটো 5 প্লাছ ৰুট 3 আৰু 3 প্লাছ ৰুট 6 ঠিক আছে ওকে এটা চাব এটা একদম সিম্পল আগৰ নিচিনা যে আমি কি কৰিম গৈ এতিয়া এটো কনজুগেট নাম্বাৰতে মাল্টিপ্লাই কৰিম কি আছে হ'ব এটা 3 প্লাছ ৰুট 6 কেন হ'ব গৈ এতিয়া এবাৰ চিন্তা কৰকচোন কি হ'ব গৈ কি কৈছিলো মই প্লাছ থাকিলে মাইনাস হ'ব কি হ'ব তাহলে 3 minus root 6 good 3 minus root 6 3 plus root 6 কি দি মাল্টিপ্লাই কৰিম মই 3 minus root 6 বুজি পাইছো কথাটো ওপৰ কিমান আছে 5 plus root 3 টো অলৰেডি আছে তে হ'ব কিমান 3 minus root 6 বুজি পাইছো ওকে এটা চাক আগৰ নিচিনা a plus b a minus b তে কি হ'ব গৈ a square minus b square ঠিক আছে মাল্টিপ্লাই কৰিম মই এতিয়া মাল্টিপ্লাই কেনেকৈ হ'ব a to the a to মানে বিতৰণ বিধি ষ্টাইলত 3 minus root 6 plus root 3 দি গলে কেন হ'ব গৈ 3 minus root 6 বুজি পাইছো কথাটো ওকে 5 3 গুণ 15 5 root 6 plus 3 root 3 minus কেন হ'ব গৈ root 3 root 6 বুজি পাইছো কথাটো 3 স্কয়ার মানে কিমান 9 minus 6 বুজি পাইছো কথাটো ওকে 5 এটা চাব 15 টো আছে মই লিখিলোই minus 5 root 6 মই লিখি ললো 3 লগত কি হয় হ'ব 3 root 3 মই লিখি ললো minus এতিয়া আমি এটো কি আছিল root a লগত root b কইলে কি আছিল root ab আছিল নহয় তা ভিতৰটো মাল্টিপ্লাই হৈ যায় 6 3 কেন হৈ যাব 6 3 গুণ 18 হৈ যাব আমি কি লিখি দিম ইয়াত 18 লিখি দিম 9 পা যদি 6 গুছি যায় তা কেন হ'ব গৈ 3 তে এইটোৱে হল গৈ আমাৰ আনসাৰটো বুজি পাইছো নিশ্চয় তে এইটো হল গৈ আমাৰ 7 নম্বৰ আনসাৰটো তে এতিয়া আমি এই 5 নম্বৰ কোৱেশ্চনটো লাষ্ট অংকটো 8 নম্বৰটো মাজলে আমি আগবাঢ়িম এতিয়া 8 নম্বৰটো অকমান পাছডিং হয় আৰু অকমান এটা ইউনিক কনসেপ্ট এটা হয় আৰু অলৰেডি তথাপি একো নাই ভয় খাবলগীয়া বিষয় নহয় আমি সব বস্তুৱে চেষ্টা কৰিব লাগে আৰু আমি চেষ্টা কৰিলে নোৱাৰা কোনো কথা নাথাকে ওকে এতিয়া আমি নেক্সট কোৱেশ্চন মাজলে আমি আগবাঢ়িছো 8 নম্বৰটোলে 8 নম্বৰটো কি দিছে চাব দিছে কি 8 ত দে ওকে কি দিছে 2 root 3 minus 3 root 2 divide by কেন হ'ব গৈ 3 root 2 plus 2 root 3 দিয়া হৈ আছে ওকে এতিয়া এটুক যদি মই কৰিব লগা হয় কনজুগেট নাম্বাৰ দি মাল্টিপ্লাই কৰিম কেনেকৈ কৰিম এতিয়া প্লাসত আছে যে মাইনাস দি মাল্টিপ্লাই কৰিম এতিয়া চাকচোন এটা বস্তু আমাৰ অকমান কিছুমান বস্তু আমি চৈতানিও কৰিব লাগিব কেনেকৈ চৈতানি কৰিব লাগিব চাকচোন যদি মই এটুক যদি মই কনজুগেট নাম্বাৰ দি মাল্টিপ্লাই কৰো মাইনাস যদি আহি যায় চাব মই লিখি দেখালে আপোনাক বুজি পাব এটুক মই লিখিলো চাকচোন এটু মই 2 root 3 লিখিলো কনজুগেট নাম্বাৰ কি হ'ব গৈ 3 root 2 minus 2 root 3 হ'ব তে উপৰটো চাবচোন উপৰটো কি আছে 2 root 3 minus 3 root 2 আৰু এটো কেন হ'ব গৈ 3 root 2 minus 2 root 3 এই নাম্বাৰটো আৰু এই নাম্বাৰটো উত্তৰে বেলেগ হয় নেব কাৰণ 2 টো আগত আছিল ইয়া 2 টো পিছত আছে হয়নে তাতকে যদি আমি কাম এটা কৰি লব পাৰো আমি অলপ যে চৈতানি এটা বুদ্ধি লগাও আমি ইয়াক চেঞ্জ কৰি লওঁছো তেতিয়া আমাৰ ইজি হৈ যাব চাবচোন কেনেকৈ হ'ব এবাৰ চাব এটো বস্তু বুজি পালো এতিয়া আমি কি কৰিম জানা আমি উল্টা কৰি লওঁছো তাক উল্টাটো মানে কি কৈছে জানা না কাৰণ আমি এটা বস্তু জানো যে কি সদায় যোগে ক্ৰম বিনিময় বিধি মানে হয়নে কথাটো ওকে এটা ক্ৰম বিনিময় বিধি যে মানিব যেটা তাক মই চেঞ্জ কৰিব পাৰো না প্লেসটো চেঞ্জ কৰিব পাৰো এই 2 root 3 পিছত আছে মই তাক আগত লিখিব পাৰো কি হ'ব গৈ 2 root 3 plus 3 root 2 হৈ গল ইয়াক চেঞ্জ কৰিব নোৱাৰিম কিন্তু ইয়াক মই এনেকৈ ৰাখি থৈ দিও ইয়াক মই তেনেকৈ ৰাখি থৈ দিলো বুজি পাইছো ওকে এতিয়া চাব এতিয়া মই কনজুগেট নাম্বাৰ দি মাল্টিপ্লাই কৰিম কনজুগেট নাম্বাৰটো কি হ'ব গৈ 2 root 3 3 root 2 কেন হ'ব গৈ 2 root 3 minus 3 root 2 ওকে উপৰ কেন হ'ব গৈ 2 root 3 minus 3 root 2 আৰু কি হ'ব গৈ 2 root 3 minus 3 root 2 বুজি পাইছো কথাটো ওকে এটা কি হ'ব গৈ a plus b a minus b হৈ আছে আৰু উপৰটা মিলি গল নে বা অথনি মানে কথাটো অথনি আমাৰ নিমিলুতে আমাৰ মাল্টিপ্লাই কৰিব লগা হ'ল আছে এটা এটো আমি কি হ'ব ফৰ্মুলা পেলাই দিলে হৈ যাব কথাটো বুজি পালে কিহৰ কাৰণে মই চেঞ্জ কৰিব লগা হৈ গল ওকে এটা চাব a plus b a minus b কি হ'ব a square minus b square 2 root 3 square minus 3
√2 স্কয়ার হৈ গল তে উপর কেন হবগৈ 2√3 3√2 স্কয়ার ঠিক আছে এটা চাবাচোন কেনেকৈ হবগৈ এতিয়া a টু স্কয়ার মই এটা অংক কোনটা মই দেখাইছিল একদম সিম্পল টু চাব যদি a √b যদি মই স্কয়ার কৰিব লগা হৈ যায় তেনে a স্কয়ার তো আমি a লগতো হয় আৰু ইফালে কি হবগৈ √b লগতো হয় এটা কি হবগৈ আনসারটো যে √a.b মানে b ডট মানে তো মাল্টিপ্লাই হয় আমি জানোৱে এই বস্তুটো হৈ যায় দে হেতু বস্তু মই যদি খাপ খাবলৈ যাও তে কি হ'ব চাব 2 স্কয়ার ডট √3 স্কয়ার মানে কিমান হ'ব 3 বুজি পাইছো মাইনাস কেন হবগৈ 3 স্কয়ার ডট √3 স্কয়ার মানে কেন হবগৈ 2 বুজি পাইছো কথাটো ওকে তে নেক্সট এটা চাব a2 minus a2 মানে a minus b তাক হোল স্কয়ার কৰিব লাগিব কি হবগৈ আনসারটো যে a স্কয়ার minus a স্কয়ার সরি a স্কয়ার minus 2ab আহিব minus 2a b plus b স্কয়ার ঠিক আছে বুজি পাইছো কথাটো ওকে এখানে একদম ক্লিয়ার হৈ আছে মই উপৰখিনি অলপ মুছি দিম ঠিক আছে এটা চাব অলপ মুছি দিছো এইখিনি মই অলপ মুছি দিছো ঠিক আছে ওকে এটা কি আগৰ চাবচোন কেনেকৈ হবগৈ এতিয়া 2√3 স্কয়ার আগৰ নিচিনা হৈ গল কেন হবগৈ 2 স্কয়ার ডট 3 মাইনাস কিমান আছে 2 2 গুণ 4 4 3 গুণ 12 12 ডট √3 আৰু √2 যে মাল্টিপ্লাই কৰোঁ কেন হবগৈ √6 হ'ব বুজি পাইছো নিশ্চয় বুজি পাইছো ওকে নেক্সট কি হবগৈ 3√2 তে কেন হবগৈ প্লাস 3 স্কয়ার ডট 2 বুজি পাইছো ওকে নেক্সট কি এটা চাওক ইয়াত 2 স্কয়ার মানে কিমান 4 4 থিজা 12 12 মাইনাস 3 স্কয়ার কিমান 9 9 টু যা 18 18 লিখিলো মই ওকে এতিয়া চাব 12 হবা 18 গুছিয়া কেন হবগৈ -6 হ'ব হয়নে উপর কেন হবগৈ 2 স্কয়ার মানে 4 4 থিজা 12 মাইনাস 12 √6 প্লাস 3 স্কয়ার মানে হগল 9 9 টু যা 18 ঠিক আছে মই পিছৰ লাইনটো আকবাৰ মুছি দিছো এতিয়া ওকে এটা চাব কি হবগৈ এতিয়া চাকচোন 12 আৰু 18 কেন হবগৈ 30 মাইনাস হৈ গল 12 √6 ওকে তলত আছে কিমান -6 আছে এতিয়া যদি মই কমন লও ঠিক আছে মই 6 এটা যদি কমন লও 6 দি কমন ললে কেন হবগৈ 5 মাইনাস 12 পৰা 6 গুছি কমন ললে 2 √6 বাই হবগৈ -6 -6 কেনসেল হৈ গল হয়নে কথাটো তে কি হবগৈ আনসারটো আনসারটো কোন দীঘল হৈছে হয়নে একো নাই এটো অংকটো কোন দীঘল হৈ একো অসুবিধা নাই আপোনালোকে ভিডিওটো চাওঁতে ভিডিওটো চাই থাকিব ভিডিওৰ লগত আপোনালোকে এখন বহি কলম লৈ পেলাই লিখি যাবচোন তেতিয়া আপোনালোকে বস্তু বুজি গৈ থাকিব ঠিক আছে ওকে তে কি নহব পালোগৈ মই এতিয়া 5 minus 2 √6 by -1 মই তাক চেঞ্জ কৰি দিও 2 √6 minus 5 তে এইটো হৈ গলগৈ আমাৰ আনসারটো বুজিব পাৰিছো নিশ্চয় তে এনেকে কৰিলে আমি অংকটো সহজে বুজি পাম ঠিক আছে আপোনালোকে কপি এখন লগত লৈ লব মুঠতে ভিডিওটো লগা আগতে ভিডিওটো লগাই লৈছে কপি এখন লব লিখি যাব চাই যাব একদম বুজি পাই যাব ঠিক আছে তে আমি নেক্সট যেটো 9 নম্বৰ কোৱেশ্চনটো আছে আমি 9 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িম এই 9 নম্বৰ কোৱেশ্চনটো অকমান বেলেগ এটা হেৰিয়ত হৈ যায় সংখ্যাটো বহুত ডাঙৰ হৈ দিছে একো নাই আমি ট্ৰাই পাৰিম ওকে ঠিক আছে এটা চাব 9 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ৰুট ওভাৰ দিয়া আছে আৰু এটা ডাঙৰ সংখ্যা দিয়া আছে a + x আৰু a - x কোনো নাম্বার দিয়া নাই কিন্তু ঠিক আছে তে নাম্বার নিদিলেও আমি আমাৰ নিয়মটো কিন্তু আমি ফলো কৰিম ফলোটো কেনেকৈ কৰি আছে চাব যে ৰুট ওভাৰডাল দিলো কি দিয়া আছে চাব ৰুট a + x minus root a minus x next কৈছে কি যে root a plus x plus root a minus x ঠিক আছে ওকে তে এটো হৈ গল আমাৰ মেইন কোৱেশ্চনটো এটা আমি কি কৰিম আগৰ কনসেপ্টে কি কৰিব লাগিব কনজুগেট নাম্বাৰ দে মাল্টিপ্লাই কৰিব লাগিব ওকে কনজুগেট নাম্বাৰ দে মাল্টিপ্লাই কৰিবলৈ হলে প্লাস চিন আছে কি দি কৰিম এবাৰ মাইনাস দিন यस মাইনাস দি আমি কৰিব লাগিব ঠিক আছে তে কেন হবগৈ a minus x তে কি দি মাল্টিপ্লাই কৰিব লাগিব a plus x minus a minus x বুজি পাইছো উপৰটো কেন হবগৈ ৰুট ওভাৰ
a plus x minus root over a minus x root over a plus x minus root over a minus x বুজি পাইছো কথাটো ওকে নেক্সট a plus b a minus b কি হ'ব এতিয়া a square minus b square হ'ব যদি যেহেতুকে আমাৰ এটা ফৰ্মুলা আমি জানো root a plus root b minus root b কি হ'ব a minus b হ'ব তে কি হ'ব তেনেহলে a minus b ঠিক আছে তে ওপৰটো কি হ'ব ফৰ্মুলা পৰি যাব নে বাৰু root a minus এটো ঠিক আছে এটা চাব ওপৰটো কি হ'ব a minus b whole square কি হ'ব তেনেহলে a square minus b square হ'ব কিন্তু আমি এটা ফৰ্মুলা জানিছিলো নহয় root a minus root b whole square কেন আছিলে a minus 2ab plus b আছিলে ওকে আপোনাক কিতাপখন উলিয়ালে চাবচোন 44 নম্বৰ পেজত আছে ফৰ্মুলা কেইটা ঠিক আছে তাত আমি চাইব পাৰিম কি হ'ব চাব a হৈ গল প্লাস মাইনাস 2 root ab মানে কি আহিব a plus x a minus x ओके तब क्या होगा प्लस क्या होगा a minus x ठीक है सर यार क्या होगा इतना सब a plus x minus a plus x बुझी पाइছো কথাটো ओके তে এটো হবগা আমাৰ অংকটো হৈ আছে বুজি পাই আছো এতিয়া চাবচোন কেনেকৈ হবগৈ এতিয়া a ক্যান্সেল হৈ যাব নে বাও যাব কি থাকিবগৈ 2x থাকিব এটো হ'ব 2x থাকিব ओके ওপৰত কি হবগৈ চাব ব্ৰেকেট তো মই খুলি দিলে x হৈ গল -2 root over কি হবগৈ a plus b minus b হৈ আছে তে কি হবগৈ a square minus b square plus a minus x ঠিক আছে ওকে এটা চাব এতিয়া যদি মই চাবলৈ যাও উপকৰণ মুছি দিছো বাৰু আপোনালোকে চাবচোন ওকে এতিয়া কি হ'ব চাবচোন এই x ৰ লগত x টো কেনসেল হৈ যাব না যাব তাৰ পজিটিভ আৰু নেগেটিভ ওকে এতিয়া কি হ'বগৈ আমি যদি চাবলৈ যাও তলত কেন হৈ গলগৈ 2x হৈছে 2x ওপৰত কি হ'বগৈ a আৰু a আছে কি হ'বগৈ 2a প্লাস সৰি মাইনাস আছে মাইনাস হ'ব তে 2 কি হ'বগৈ a স্কয়ার মাইনাস x স্কয়ার ঠিক আছে 2 টো কমন লওকচোন এতিয়া কি হ'বগৈ a minus root over a square minus x square ইয়াত হ'বগৈ কিমান x ঠিক আছে এটা চাব তলত 2 এটা আছে এতিয়া মই 2 টো কি কৰিব পাৰিম মই এতিয়া কেনসেল কৰি দিব পাৰিম এতিয়া যদি মই 2 টো মানে কেনসেল কৰি দিও তে কি হ'বগৈ a minus root over a square minus x square বাই কি হ'বগৈ x ঠিক আছে তে এটো হৈ গলগৈ আমাৰ আনসাৰটো ঠিক আছে তে এটো আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিলো বুজি পাইছে বুলি আমি নিশ্চয় ভাবিছো তে আহকচোন আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো সময় দীঘলীয়া হৈ যোৱাৰ কাৰণে আমি এই অনুশীলনীটো শেষৰ অংককেইটা আমি নকৰিলো আমি পৰৱৰ্তী যেটো ভিডিও আমি আপলোড কৰিম তাত আমি এই মেথছ কিটা আমি আপলোড কৰিম আৰু এই চেপ্টাৰটোৰ শেষৰটো ভিডিও হ'ব আমাৰ নেক্সট ভিডিওটো আৰু আমি যিমানখিনি পাৰো আপোনাক বুজাবলৈ আমি চেষ্টা কৰিছো আৰু আমি অলৰেডি আগৰ ভিডিওখিনি আমি আপলোড কৰিছো আপোনালোকে আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আপোনালোকে পাই যাব চাবচোন এবাৰ কেনেকৈ পাই আমাক জনাব আৰু আপোনালোকৰ প্ৰত্যেকটো ভিউজ বা প্ৰত্যেকটো কমেন্টে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ আমি অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ